নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে আৰু আজি শিৱৰাত্ৰি সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ পথাৰত। আমাৰ যিহেতু এজোপা গছ আছে তাতে শিৱৰাত্ৰি পালন কৰা হয়। তাতে এতিয়া চাকি জ্বলাই থৈ আহোঁগৈ দেই। জ্বলাই কৰি আকৌ আহিম, একো খোৱা নাই, গা পা ধুই কৰি লৈছোঁ ধুনীয়াকৈ, ঘৰতো ধূপ চাকি জ্বলালোঁ। আৰু এতিয়া পথাৰৰ গছৰ তলত চাকি ধূপ জ্বলাই আহি লওঁগৈ দেই। তাৰপিছতে আৰু আমি এতিয়া পথাৰৰ মাছ পালোহি দেই। আমাৰ য'ত মানে শিৱৰাত্ৰি পতা হয় গছজোপা তল পালোহি। আৰু এই গছজোপা মোৰ শহুৰ দেউতাই ৰুইছিলে আগতে, আৰু প্ৰত্যেক বছৰে যিহেতু শিৱৰাত্ৰি পালন কৰিয়ে আহিছে গছজোপা তলতেই, আৰু এইবাৰো ঠিক তেনেদৰে শিৱৰাত্ৰি পালন কৰা হৈছে। আৰু সকলোৱে মিলি দেই, আমাৰ ৰাইজে মিলি পালন কৰা হৈছে খুব ধুনীয়াকৈ। আৰু মই দেখিছে নহয় শিঙি মাছ, আৰু মই এতিয়া ধুনীয়াকৈ চাকি উলিয়াই লৈছোঁ আৰু চাকি গছ জ্বলাই ল'বলৈ লৈছোঁ দেই। আৰু আপোনালোকে ভিডিঅ'টি চাই থাকিব শেষলৈকে ধুনীয়াকৈ। আৰু ধূপ চাকি জ্বলাই কৰি ধুনীয়াকৈ গাখীৰো লৈ গৈছিলোঁ, আৰু গছৰ গুৰিত গাখীৰ ঢালি কৰি তাৰপিছতে আৰু ঘৰলৈ গুচি আহিম। আৰু যিহেতু একো নোখোৱাকৈ গৈছিলোঁ, আৰু এতিয়া ঘৰৰ পৰা আকৌ পুনৰ অকণমান দেৰিকৈ গৈছোঁ। আৰু দেখিছেনে কিমান মানুহ হৈছে, আৰু বহুত মানুহ হৈছিলে কিন্তু ভিডিঅ' কৰিবলৈ থাকি গ'ল। মাজনীয়ে ভিডিঅ'কণ কৰি দিছিলে বাৰু। আৰু সেইফালে দেখিছে নহয় চবেই হাতে কামে ধুনীয়াকৈ লাগি আছে। আৰু ৰুটি ভাজি খুৱাইছিলে এইবাৰ, প্ৰসাদো দিছিলে আৰু পায়সো দিছে বাৰু দেই। আৰু চবেই লাগি আছে একদম, সকলোৱে আমাৰ গাঁৱৰ মহিলাসকলে মিলি একদম ৰুটি বনোৱাত লাগি গৈছে দেই। আমিও বহি লৈছোঁ ইয়াত ধুনীয়াকৈ, দেখিছে নহয় একদম গোটেই বোৱাৰীবিলাক লগ লাগিলে একদম কিমান যে কথা পতা হয়, মানে কি ক'ম আৰু, একদম ধুনীয়াকৈ কথা পাতি আমি একদম কাম কৰি আছোঁ। ভালো লাগে এনেকুৱা পৰিৱেশত বাৰু। আৰু কোনে কোনে মোৰ ভিডিঅ' চোৱাসকলে কাম কৰে জনাবচোন দেই। আমি কিন্তু সকলোৱে মিলি ধুনীয়াকৈ কামবিলাক কৰি থাকোঁ। আৰু এনেকৈ ৰুটি মানে বেলি আছোঁ। এইফালে দাদা এজনে বনাই আছে, সেয়া দেখিছেই নহয় একদম, চাহ দিছে, ৰুটি বেলাই ৰুটি বেলিছে, আৰু খাবলৈ দিয়াত সকলোৱে খাবলৈ দিছে একদম ধুনীয়াকৈ সকলো কৈছোঁ। কিন্তু যথেষ্টখিনি এইবাৰ আনবাৰতকৈ বহুত বেছি হৈছে মানুহ। আৰু এই দাদাজনেও বনাই আছে দেই, তেওঁ খুব ধুনীয়াকৈ বনাই দিয়ে, একদম ধুনীয়া হৈছে আৰু খাবলৈ। তাৰপিছতে এইফালে দেখিছে নহয়, তাৰপিছতে আৰু আমিও কৰি আছোঁ কাম। প্ৰত্যেককে অকণ ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, কাৰণ সকলোকে ৰাখি থ'বলৈ ভিডিঅ'টোৰ মাজেৰে চেষ্টা কৰিছোঁ। আৰু কিমানখিনি কি কয় আপোনালোকে কেনেকুৱা পাইছে নাজানো বাৰু। মই এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকক কওঁ যে মানে সকলোকে ৰাখি থৈছোঁ আৰু অকণ স্মৃতি হিচাপে, পাছত চাব পাৰিম ন। তাৰপিছতে দেখিছে নহয়, সকলোকে উঠাবলৈ কৈছে, সিহঁতে উঠাই আছে। আৰু এইফালে ৰুটি দেখিছে নহয়, কাৰ্টনত ধুনীয়াকৈ ভৰাই গৈছে। আৰু আমি সেইফালে বনাই থাকোঁতে এইফালে আকৌ খাবলৈও দিব লাগিব নহয়। এইফালে দেখিছে কিমান হৈছে, এয়া হ'ল প্ৰথম বেচটোৰ। আৰু ইয়াৰ পিছত আৰু দুটা, তাৰপিছত আমি তাৰ মাজতে থাপ মাৰি আৰু য'ত ত'ত বহি খালোঁ আৰু তেনেকৈ। নহ'লেতো ৰৈ থাকিলে যিহেতু সমজুৱাৰ কৰ্ম ন, দেৰি হৈ যাব। আৰু এয়া ধুনীয়াকৈ খাবলৈ সকলো বহিছে। এইফালে আমি দেখিছে নহয় কিমান বেলিছোঁ, তাৰমানে কিমান বেলিছোঁ মানে হিচাপ নাই আৰু ৰুটি দেই। তাৰপিছতে এনেকৈ কৰি আৰু ধুনীয়াকৈ সকলোৱে খাই আছে। তাৰপৰা আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবচোন। আৰু আপোনালোকে শিৱৰাত্ৰি ক'ত গ'ল। আমি বাৰু ক'তো যোৱা নাই মানে আমাৰ ওচৰতে যিহেতু পথাৰৰ গছৰ তলত প্ৰতি বছৰে পতা হয়, ইয়াতে আহোঁ। আৰু ওচৰতে বেলেগ দূৰলৈ বুলি যোৱা নহয়। আৰু সকলোৱে মিলি গাঁৱৰ ৰাইজে ভাল লাগে এনেকুৱা এটা পৰিৱেশত। চহৰৰ যান্ত্ৰিকতাৰ মাজত যোৱাতকৈ ভগৱান একেই বুলি ভাবোঁ সকলোতে, নহয় জানো। আৰু এইফালে ভকতকেইজনেও খাইছে, এয়া গছজোপা দেখিছে নহয় কিমান ডাঙৰ। আৰু অন্তৰৰ পৰা ভাবিলে ভগৱান সকলোতে একেই বুলি মই বিশ্বাস কৰোঁ। আৰু এইফালে প্ৰসাদৰ ভিডিঅ' অকণো কৰি ৰাখিছিলে। তাৰপিছতে চাওকচোন এইফালেও খাই আছে। আৰু এইফালে কুকুৰটোৱে পানী খাইছিলে, সেয়াও ৰাখিছে আমাৰ ল'ৰাটোৱে। আৰু আজি ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে জনাব দেই।